নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ এনআইএলৰ গেটৰ সন্মুখত। এখন গাড়ী বলজেন ভাগি গ'ল। বলজেন ভগা আগতে এটা চাউণ্ড দিয়ে, ষ্টিং কাটোতে কেৰেক কেৰেক কৰে। সেই গতিকে বলটো ভাগিলে, বলজেন ভাগিলে। কোনটো বলজেন ভাগিলে? চক যিটো বলজেন লোৱা বলজেন, এইটো বলেৰো প্ৰায় ভাগে, গাঁতত ভাগিলে, গাঁতত পৰিলে ভাগে। আৰু আমি আছোঁ এনআইএলৰ গেটৰ সন্মুখত। আৰু ইয়াতে বহুত ড্ৰাইভাৰ চিনাকি থাকে, এনআইএলৰ গাড়ী মোৰ বোলে বহুত যায় আৰু চবেই মাতিছে। আৰু সকলোকে বাই বাই দিছোঁ বা ধন্যবাদ দিছোঁ। আৰু কেনেকৈনো লগাই নিজে সেইটোকে দেখাইছোঁ। এইটো চাউণ্ড দিলে আপোনালোকে অতি সোনকালে সলাবলৈ নাপাহৰিব। মই খুলি দেখুৱাই আপোনালোকক প্ৰথম দেখাই দিছোঁ বলজেন কোনটো ভাগে। বলজেনটো এনেকৈ ভাগি যায় বন্ধু। এইটো শুকাই গ'লেই যায় বন্ধু, এইটো গ্ৰীজ নাই। আৰু ইয়াতে বোকা মাটিও সোমাই এনআইএলত। এইটো ভাগি গ'ল। এইটো ভাগি যোৱাৰ কাৰণে ছাছপেনশ্যন ডাউন হৈ গুচি যায়। এইটো ইয়াতে থাকে, ভাগি গ'ল। এইটো যিহেতু লগাওঁতে ইয়াতে অকণ কষ্ট হ'বৰ কাৰণে আমি চফা কৰি অকণ বেগল লগাই লৈছোঁ। বেগল লগালে কি হয়, ফ্ৰী হ'ব লগতে। বেগল লগাই লৈ এতিয়া আমি বলজেনটো লগাম ইয়াতে। ইয়াতে এই পাৰটো যদি মাৰিলে বলজেনটো টাইট হ'ব। ইয়াৰ যি গ্ৰুপত যদি কাষত মৰা হয়, বলজেনটো কেতিয়াও বেয়া নহয়। এই কাণত যিটো আমি য'ত মাৰিছোঁ, লগাটোনো কষ্ট নাপালোঁ, যিহেতু চিচ মাৰি লৈছিলোঁ যে ধুনীয়াকৈ হৈ গ'ল। এইপিনে লগ হৈ গ'ল আৰু বলজেনটো বেয়া নহ'ল। চক বন্ধু বন্ধু বেয়া বলজেনটো বেয়া নহ'ল। চিচ মাৰিলোঁ আৰু বেগল লগাই লোৱাৰ কাৰণে আমাৰ কমপ্লিট ফিটিং কৰা হৈ গ'ল। বলজেন লগাই হৈ গ'ল। আৰু কোনোবাই সুধিব পাৰে, প্ৰশ্ন কৰিব পাৰে, এই বেমাৰটো কেলৈ হয়। এই বেমাৰটোৱে লাগে বেয়া ৰাস্তাত চলালে লাগে, গাঁত গোটত বেছিকৈ পৰিলে লাগে। আৰু যদি এনআইএলৰ মাটিবোৰ কেমিকেল থাকে, সেই মাটিবোৰ সোমাই গ'লেও তেনেকুৱা বেয়া হয়। সেই গতিকে এবাৰ চেক কৰাই ল'ব। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাব। ধন্যবাদ। জয় আই অসম।